নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ যিখন ফাৰ্ম হয় এই ফাৰ্মত আজি আমাৰ মাজত এয়া কৃষি বিষয়া পংকজ পাঠক তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি। মোৰ ফাৰ্মখন তেওঁ আজি নিজেই গৈ চাম বুলি ক'লে। মই সঁচাকৈ নিজকে বৰ সৌভাগ্যৱান মানিছোঁ, কাৰণ আজি ছাৰক মোৰ ফাৰ্মখনলৈ আহিবৰ কাৰণে মই তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ, ছাৰ মোৰ ফাৰ্মখন এবাৰ আহি আপুনি চাবহি। গতিকে আজি ছাৰৰ পদধূলা পাই মই সঁচাকৈ নিজকে বৰ ধন্য মানিছোঁ। আজি ছাৰক মই এতিয়া মোৰ যিখন ফাৰ্মৰ গোটেই খেতিখিনি মই আজি ছাৰক দেখাম। আপুনি কিবা নতুন পদ্ধতি ট্ৰাই কৰিছে নেকি ইয়াত? এইটো ছাৰ মানে এইটো আপোনাৰ কাটিং যিটো আমাৰ 1G 2G 3G কাটিং, এই কাটিংটোৰ এতিয়ালৈকে ইয়াত আপোনাৰ দুটা কাটিং গৈছে, 1G 2G কাটিং গৈছে, ইয়াত 3G আৰু 4Gটো আছে। এইটো আমাৰ এইটো ব্ৰাঞ্চ কাটিং যিটো এইটো এতিয়ালৈকে আপোনাৰ 1G আৰু 2G হৈ গৈছে। এইটো মই আগতেও দেখাইছোঁ। এতিয়া আপোনাৰ 3G আৰু 4G আছে। ইয়াত আপুনি দেখিব এয়া ফল ষ্টাৰ্ট হৈছে আৰু ইয়াত এইটো 2G পিছত এইটো ফল ষ্টাৰ্ট হৈছে, এইবিলাক লাগি আছে ইয়াত। কালি মানে ধুমুহা আহিছিলতো, যোৱাকালি ধুমুহাৰ কাৰণে মানে কি হয় গছবিলাক অলপ চোট পাইছে, তললৈ বহি গৈছে। কিন্তু ইয়াৰ হেণ্ডালি কামো আছে অলপ, হেণ্ডালি কাম কৰিলে বস্তুটো আৰু মানে আপোনাৰ ওপৰলৈ উঠি যাব। কালি উঠিছিলে ইয়ালৈকে, কিন্তু কি হৈছে বতাহে ইয়াৰ কালি ফালিছোঁ অলপ পাত, বতাহে অলপ পেলাই দিছে, এইবিলাক ফল লাগিছে, ষ্টাৰ্ট হৈছে আৰু। তাৰপিছত মই নিউট্ৰিশ্যনৰ কাৰণে ইয়াত ট্ৰিটমেণ্টটো কৰা হ'ল, আৰু আপোনালোকৰ ফালৰ পৰাই যিখিনি মোক দিছিলে NPKLটো মই ফাৰ্ষ্ট টাইম ড্ৰেঞ্চিঙত কাম দিলোঁ। এইটো হিউমিক এচিডৰ লগত দিলোঁ, হিউমিক এচিড ফাল্ভিক এচিডৰ লগত NPKটো দি পেলাই মই ড্ৰেঞ্চিং কৰালোঁ ফাৰ্ষ্ট টাইম, আৰু ছেকেণ্ড টাইম মই স্প্ৰে' কৰালোঁ। তাৰপিছত বাকী আপোনালোকৰ পৰা মই এটা খুব ভাল বস্তু পাইছিলোঁ, এইটো হ'ল এবাৰ কিলাৰ বুলি যিটো আপোনালোকে চেক্টিচাইড দিছিলে, সেই চেক্টিচাইডটোৰ মানে বিশেষকৈ মোৰ ইয়াত দেখিছে যিটো বড়ো ধান, এই বড়ো ধানৰ কাৰণে মই বস্তুটো আনিছিলোঁ আচলতে। আৰু বড়ো ধানৰ যিটো মানে ইয়াত পখিলা বিচা, সেইটোৰ কাৰণে খুব ভাল মেডিচিন। ধানটো আপুনি চাওকচোন কেনেকুৱা হৈছে, কি খুবেই ভাল হয়। কি প্ৰয়োগ কৰিছিলে ইয়াত আপোনাৰ ফাৰ্ষ্ট টাইমটো আপোনাক মই ইয়াৰ এই যিটো কেঁচা গোবৰটো মই ড্ৰেইনত দি পেলাই কৰাৰ আগত মই এটা ভিডিঅ' তেনেকৈ ইউটিউবত দিছোঁ। ইয়াত মেক্সিমাম কেঁচা গোবৰটো কিন্তু মই ড্ৰেইনত দিছোঁ। গতিকে এনেই মাটিত যিটো দিয়ে সেইটোতো হাল বাই দিয়া হৈছে, কিন্তু আচলতে বড়ো খেতিত মই নিজে চালোঁ যে বস্তুটো এনেই কেঁচা গোবৰটো মেক্সিমাম ইউজ কৰে, দলিয়াই দিয়ে বা এনেকৈ কৰে, কিন্তু মই ড্ৰেইনত দি পেলাই পানীৰ সৈতে এৰি দিছোঁ, আৰু সেইটোতো খুব লেয়াৰটো ভাল হয় আৰু প্ৰতিজোপা গুৰিত ধুনীয়াকৈ কৰিব পাৰে, পানীৰ লগত মিক্স হ'লে। তাৰপিছত NPKটো সেই NPKLটো ইউজ কৰা হৈছে আপোনালোকৰ ফালৰ পৰা যিটো মোক দিছিলে। তাৰপিছত মই ইয়াত নেনো ইউৰিয়া দিছোঁ। নেনো ইউৰিয়াটো মই যেতিয়া ধানটো গেৰ ধৰা বুলি কয়, ফাৰ্ষ্ট বুট ধৰে, সেই সময়ত এই গেৰ ধৰা সময়ত মই ইয়াত নেনো ইউৰিয়াটো আচলতে আগত দিব লাগে, কিন্তু মই অনাটো দেৰি হ'ল বাৰু, আপোনালোকেতো দিছিলে, মই আনিবলৈ যোৱা দেৰি হ'ল। সেইটো দিয়াত মই চাইছোঁ খুব ভাল হৈছে আৰু মই ভাল পাইছোঁ। আৰু বিশেষতঃ মই আপোনালোকৰ এটা বস্তু আৰু খুব ভাল পালোঁ, যিটো কিলাৰ বুলি মোক ইনচেক্টিচাইড দিছিলে, সেইটো কিন্তু খুব ভাল। সেইটো মই ইয়াত বিচা হৈছিলে, এই ফুল পোকৰ নিচিনা এটা, আৰু বিচা জাতীয় এটা পোক হৈছিলে, আৰু বগা পখিলাটো থাকেই বাৰু, আৰু ফৰিংটো ইয়াত কিন্তু মই সেইটো কিলাৰটো মৰাৰ পিছত সেইখিনিৰ পৰা মই উপশম পাইছোঁ, আৰু এটা ভাল দেখাত ভালেই হৈছে বাৰু। কি হয় ঈশ্বৰে কি কৰে। এইটো আদা খেতি কৰা হৈছে, এইটো মোটামুটি মই আপোনাৰ আমাৰ আগতে মই আদা মোৰ লোকেল সঁচটো কৰোঁ, কিন্তু এইবাৰ মই এইটো সঁচ আনিছোঁ নাগালেণ্ডৰ। এই সঁচটো মই তেনেকৈ হেৰি কৰি আনিছোঁ আৰু মানুহ এজনৰ লগত কথা বতৰা পাতি আনিছোঁ। এই সঁচটোৰ মানে প্ৰডাকশ্যনটো বহুত ভাল হয়। আমাৰ এইটো মাটিৰ কাৰণে নাগালেণ্ডৰ যিটো হেৰি আপোনাৰ আদা, সেইটো মানে কি মই চাইছোঁ আগতে মই এবাৰ মাত্ৰ 1 কেজি পাইছিলোঁ, খুব ভাল প্ৰডাকশ্যন হয়। গতিকে এইবাৰ মই যোগাযোগ কৰি 50 কেজি এটা আনিছোঁ সঁচৰ কাৰণে। তাৰে ইয়াত মোটামুটি আপোনাৰ 20 কেজিমান দিয়া হৈছে, বাকীখিনি মই সেই বেলেগ চাইডে দিম। আৰু এই আদাটোৰ বিশেষ এটা গুণ হ'ল কি, ই আপোনাৰ মাটিটো অলপ বালিচুহীয়া হ'লেও কথা নাই, খুব ভাল আদা হয়, আৰু মানে হেৰিটো প্ৰডাকশ্যনটো বহুত ভাল হয়।
কিন্তু আমাৰ ইয়াৰ আদাবিলাকৰ প্ৰডাকশ্যনটোতকৈ ইয়াৰ প্ৰডাকশ্যনটো কেজিত 8 কেজি 10 কেজিৰ ভিতৰত ওলায়। কিন্তু আমাৰ ইয়াৰ আদাটো যিমান ভালকৈ কৰিলেও মই চাইছোঁ 5 কেজি, মানে 1 কেজিত 5 কেজি বা 4 কেজিহে হ'ব। কিন্তু এই আদাটোৰ প্ৰডাকশ্যনটো বহুত ভাল হয়। আপুনি দেখিছে জিকা, এইটো আপোনাৰ মানে লেট ভেৰাইটি হয়। এইটো প্ৰডাকশ্যনটো খুব ভাল হয়। এইটো মালা বুলি কয়। এইটো মই লেট ভেৰাইটি কৰিছোঁ, এইটো মালা। চাওকচোন কেনেকুৱা হৈছে, কি কথা। আপুনি এইটো এইটো আপোনাৰ কাটিং কৰা হ'ল। এইটো আপোনাৰ ইয়াত আপোনাৰ 1G আৰু 2G কাটিং হৈ গৈছে। ইয়াত এনেই আপোনাৰ এই মেইনডালৰ পৰা মাদাৰ প্লেনডালৰ পৰা ইয়াত 6টা 7টা ইয়াত তলত ব্ৰাঞ্চ আছিল। মই মাত্ৰ ইয়াৰ 2টা ৰাখিছোঁ। এইটো কাটি দিম, এইটো এতিয়া ওলাইছে। এইটো 2টা ৰাখি এইটো মানে মেইনডালৰ পৰা 2টা ৰাখিছোঁ। এইডালততো বৰ্তমান এটাই আছে। গতিকে এইটো যিটো 2G কাটিং কৰিলে ওপৰতো কাটি দিয়া হৈছে। আৰু এইটো জিকা মোটামুটি আপোনাৰ মই 25 দিনত কাটিং কৰিছিলোঁ। ষ্টেজৰ ভিতৰত আপুনি ইমানখিনি প্ৰডাকশ্যন। এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা জিকা, এইটো এটা জিকা, সেইটো এটা জিকা, সেইটো মোটামুটি এইটোত এজোপা জিকাত আপোনাৰ 2টা 4টা 5টা 6টা 7টা। এইটো ফাৰ্ষ্ট প্ৰডাকশ্যন হয়। এইটো এটা ডাঙৰ আছে এইফালে। এইটোতো ছিঙিবৰে হ'ব কালিলৈ। এইটো মোটামুটি এতিয়া কেইটা হ'ল? 1 2 3 4 5 6 7 8 9টা, মানে টোটেল 9টা এতিয়া প্ৰডাকশ্যন দিছে। কিন্তু এইটো যদি মই এইটো কাম নকৰোঁ, ইতিমধ্যে বগাইহে থাকিব। গতিকে আপুনি চাওক, বস্তুটো মই কৰিছোঁ কেনেকুৱা হৈছে এতিয়া আপোনাৰ ফালৰ পৰা। এইটো মানে যদি পাতটো কাটি নিদিয়ে তো নিউট্ৰিয়েণ্টটো মেইনলি পাতে পায় হয়। তো ফলটোৱে মানে সেই মানে নিউট্ৰিয়েণ্টটো মানে ভালকৈ ল'ব নোৱাৰে হয়। সেইটো কাৰণে মানে ফলটো ইমান ভাল নহয় বা সোনকালে নোলায় হয়। গতিকে পাতটো কাটি দিলে তেতিয়া নিউট্ৰিশ্যনটো ভালকৈ পায় আৰু গোটেই গছজোপাত মানে ফলটোৰ কাৰণেহে গছজোপাই তেতিয়া চেষ্টা কৰিব। কিন্তু যেতিয়া কাটি দিয়া নাযায়, তেতিয়া গছডালৰ পৰা ব্ৰাঞ্চবিলাক বেছি হৈ যাব, পাত বেছি হৈ যাব। তেতিয়া গছজোপাই সেই পাতৰ আৰু গছৰ ডালৰ ওপৰতহে ধান্দা দিব। কিন্তু ফলটো লাগিবগৈ লাষ্টত, খুব মানে 60 days 55 days লাগি যায়, টাইম লাগে। সেইখিনি আপোনাৰ ডাঙৰ মানে দিয়া বহুত দিন হৈ গ'ল। তাৰ লগত মই যিখিনি তিতা কেৰেলা দিছিলোঁ সেইখিনি এইবিলাক চব উইচিঙে কাটিছিলে। সেইজোপা এজোপা ডাঙৰ, সেইখিনিতো গোটেই লাইনটো ডাঙৰ। কিন্তু এতিয়া মই এটা পদ্ধতি কৰিছিলোঁ, এইটো আপুনি চাওক। এইটো মানে গিলাচটো লগাই দিছোঁ, তেতিয়া উইচিঙাটোৱে মানে গুৰিটো মানে উচিঙাটোৰ তাত যাব নোৱাৰে। এতিয়া পুলিবিলাক বাচি গৈছে। খুব ভাল ইনিচিয়েটিভ লৈছে এইটো। আপুনি এটা ক্ৰিয়েটিভিটি দেখাইছে ইয়াতে, ভাল লাগিছে এইটো। আই থিংক বেলেগ খেতিয়কেও শিকিব পাৰিব বা ইয়াৰ আপোনাৰ পৰা ইনস্পায়াৰ হ'ব। গতিকে এইটো কাইডত দিয়াত মোক এয়া দেখিছে চবতে মই লগাই দিলোঁ। তাৰপিছত মোৰ পুলি পচা নাই। ছাৰ, এতিয়া আপুনি চাৰিওফালৰ পৰা চালে, এতিয়া কওক ফাৰ্মখনৰ বিষয়ে কেনেকুৱা হৈছে, কি কথা? বহুতেই ভাল লাগিল। আপুনি নতুন নতুন পদ্ধতি ট্ৰাই কৰিছে বা আগৰ কাটিং হওক বা তেনেকুৱা কিবাকিবি মালচিঙৰ ধুনীয়াকৈ বস্তুখিনি কৰিছে। আৰু আমাৰ ফালৰ পৰা সহায় থাকিব আৰু আগন্তুক দিনতো। আৰু আশা কৰোঁ যাতে বেলেগ ৰাইজেও খেতিয়কেও বহুতখিনি শিকিব পাৰিব আপোনাৰ পৰা। আৰু আপুনি আজি মোৰ এই ফাৰ্মখনত অহাৰ বাবে মই আপোনালৈ বহুত বহুত ধন্যবাদ। আগলৈ আপুনি মোক সহায় কৰি যাব বুলি মোৰ আশা থাকিল। আৰু মোৰ অনুভৱত মই আপোনাক এটা কথা কওঁ, মই আগতেও যিখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মই ছাৰ বাইদেউ বা সকলোলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে ভাল লাগে। আৰু এতিয়া স্পেচিয়েলি মই আপোনাক পাইছোঁ, সঁচাই ভাল লাগিছে। আৰু আজি মোৰ এই ফাৰ্মত অহাৰ কাৰণে মই আকৌ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতলৈ আপোনাৰ সহায় সাৰথি মোক লাগিব। আকৌ এয়াও দেখিছে বৰষুণ আহিছে, এতিয়া ছাৰো যাব যথেষ্ট দূৰ, গতিকে ছাৰো যাব হ'ল। এতিয়া আজিলৈ আহক, ধন্যবাদ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, মোক এটা কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপুনি নতুনকৈ চাই আছে, তেতিয়াহ'লে
এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।